मंत्री होशियार 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 मंत्री होशियार 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 देश শোষণ কৰি নাখাব চৰকাৰলৈ হোशिয়াৰ হোशिয়াৰ দেশ শোষণ কৰি নাখাব হোशिয়াৰ দেশ শোষণ কৰি নাখাব হোशिয়াৰ স্মাৰ্ট মিটাৰ বন্ধ কৰক অসম চৰকাৰ হাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই অসম চৰকাৰ হাই মন্ত্ৰী হাই আৰম্ভ হৈছে এইটো এটা কমপ্লিটলি তেজ শোষণ কৰাৰ নিচিনাকৈ এটা পৰ্যায় চৰকাৰৰ বাকী ৰাজহ কিজানি নাই নোহোৱাৰ বাবে এইবাৰ স্মাৰ্ট মিটাৰ ধৰিছে আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে তেওঁলোকে আৰ্থিকভাৱে টনকিয়াল হয় আকৌ আমাক বিভিন্ন আঁচনি দি সেই আঁচনিৰে আমাক ঠগাবলৈ বিচাৰিছে আমাক আঁচনি দিবই নালাগে যদি আমাক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি দিয়ে আমাক যদি যেতিয়া ৰাইজ এটা নিয়মিত গতিভাৱে চলি আছিল তেওঁলোকে চলিবলৈ দিয়ে আমাক আঁচনি কি কৰিব দিব লাগে আৰু হাজাৰ হাজাৰ আঁচনি দিব তাৰপিছত আমাৰ পকেটৰ পৰাই ধনবিলাক তেওঁলোকে উলিয়াই নিব গতিকে আপোনালোকক আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ গোটেই অসম নহয় গোটেই ভাৰতত স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে নহ'লে আপোনালোকে গম পাব যে 2026ত কিন্তু তেওঁলোকে আৰু আশা কৰিব নোৱাৰে আপোনালোকক আজিয়ে কৈ থৈ দিওঁ মানে অৱস্থাৰ সৃষ্টি কৰিছে যে আচলতে স্মাৰ্ট মিটাৰটো আছিলে যিটো ঔদ্যোগিক খণ্ড গুজৰাট আদিৰ দৰে ঔদ্যোগিক ৰাজ্যসমূহে এই স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰাৰ পিছতো কি কৌশলগত কাৰণত আমাৰ অসম চৰকাৰে ৰাজ্য চৰকাৰে স্মাৰ্ট মিটাৰ অসমৰ দৰে এখন ৰাজ্যত বাহাল ৰাখিছে এইটোক লৈ গোটেই আমাৰ আজি ৰাইজ জাগি আহিছে যে স্মাৰ্ট মিটাৰ আমাৰ প্ৰত্যাহাৰ কৰিবই লাগিব স্মাৰ্ট মিটাৰ উঠাই নিবই লাগিব এই স্মাৰ্ট শোষণ এই স্মাৰ্ট ঠগ চাতুৰি চল চাতুৰি অসমৰ ৰাজ্যে কোনো পধ্যেই গ্ৰহণ নকৰে ইয়াক ওপৰাবই গতিকে এই স্মাৰ্ট মিটাৰৰ শোষণৰ পৰা অতি সোনকালে আমাক মুক্তি দিয়ক আৰু ৰাজ্য চৰকাৰলৈ এই আজিৰ এই আমাৰ বাৰ্তা এটা প্ৰদান কৰিছোঁ যে আপোনালোকে অতি সোনকালে স্মাৰ্ট মিটাৰ আমাৰ পৰা উঠাই নিয়ক আৰু আমাক আৰ্থিকভাৱে সকাহ দিয়ক যি ধৰণে আমাক জুৰুলা বা হাৰাশাস্তি কৰিছে তাৰ পৰা অতি সোনকালে আপোনালোকে আমাক ৰাইজক গোটেই অসমতে আপোনালোকে সকাহ দিব বুলি ইয়াৰ পৰাই আজি চিপাঝাৰৰ পৰাই বাৰ্তা প্ৰেৰণ কৰিলোঁ জয় অসম অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন